বটলা পাৰ্টি হিমন্ত বিশ্ব শৰ্মাই #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ বিৰুদ্ধে তেওঁ ইতিমধ্যে ময়ো জুবিন হিমন্ত আপুনি জুবিন ময়ো জুবিন আমিও জুবিন বুলি কৈছে জয়ন্ত মল্ল বৰুৱা হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াই জুবিন দা হ'বলৈ হ'লে আপোনাৰ এই মানুহবিলাকে ৰাতি আপোনাৰ টোপনিয়ে নাযায় হিন্দু মুছলমান নকৰিলে কেনেকৈ আপুনি জুবিন হে কি কথা ক'বলৈ পাগল নেকি আপোনালোকে জুবিন দাৰ নাম লৈ শ্লোগান বনাব পাৰে নেকি বাৰু আপোনালোকে ভাবি চাওক জুবিন দা এজনেই যি একক আৰু অৰণ্য জুবিন দাক লৈ ৰাজনীতি কৰা মানুহবিলাক টিকিব নেকি অসমত নীতিকে উফৰি যাব উফৰি গ'ল আপোনাৰ ময়ো জুবিন আমিও জুবিন বুলি এই বিজেপি এইটো জুবিন দাই কি বুলি কৈছিলে বিজেপিক বটলা পাৰ্টি এই বটলা পাৰ্টি সেই শ্লোগান দিলে আপোনাৰ এঘণ্টাও নীতিকিলে লগে লগে উফৰি গ'ল অসমৰ ৰাইজে ধিক্কাৰ দিলে তেওঁলোকৰ শ্লোগান এতিয়া নাই সঁচা সঁচিকৈ আচলতে হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক ভাল নাপায় কোনো কাৰণতে পাব নোৱাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাৰ্যসূচী সেইবিলাক জুবিন দাই আপোনাৰ ঘূৰ বিৰোধিতা কৰিছে এই গছকেইজোপা আমি যেতিয়া এতিয়া ৰখি আছিলোঁ দীঘলী পুখুৰীৰ পাৰৰ গছ জুবিন দা নিজে আমাৰ লগত আন্দোলনত আছিলে ৰাতিটো আমাৰ লগত আছিলে গতিকে জুবিন দাই গছ নাকাটি বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই গছ কাটে কেনেকৈ এতিয়া জুবিন দাৰ অনুৰাগী হ'ব জুবিন দাই কৈছে কা বিৰোধিতা কৰোঁ হিমন্ত বিশ্ব শৰ্মাই কা সমৰ্থন কৰোঁ জুবিন দাই চবকে লতাশিল খেলপথাৰলৈ মাতিছিলে আমি সকলো আহিছোঁ তালৈকে কা বিৰোধিতা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই কা সমৰ্থনত খানাপাৰাত আপোনাৰ মিটিং পাতিছে কা লাগিবই বুলি কৈছে গতিকে আকাশ পাতাল এটা ডিফাৰেঞ্চ গতিকে জুবিন দা হাৱাত হৈ নাযায় আৰু জুবিন দাৰ নাম আপোনালোকে নল'ব পাপিষ্ঠকেইটাই জুবিন দাৰ আদৰ্শ মাৰ্ডাৰ কৰা মানুহ জুবিন দাৰ মৃত্যুৰ দিনটোত যিদিনা চিতাত তুলিলে সেইদিনা গছ কেইজোপা কাটি পেলালে ইয়াত সেইটো কেনেকুৱা মানুহ আচলতে জুবিন দাৰ মৃত্যুৰ লগে লগে দীঘলী পুখুৰী গছ কাটি দিলেও আৰম্ভণিৰ দিনটোৰ পৰা আপোনাৰ জুবিন দা যেতিয়া কফিনটো লৈ আহিছিলে সেইদিনাৰ পৰা ৰাজনীতি তাত আপোনাৰ আমাৰ গামোচা আমাৰ স্বাভিমান গামোচাৰ উপৰি তাত আইনাৰ এখন বড়ো জনগোষ্ঠীৰ আইনাৰ এখন কেলে দিছিলে মানে BTC নিৰ্বাচন চলিছিলে পিছদিনা BTC নিৰ্বাচন চলিছিলে এই BTCৰ মানুহৰ আবেগ ল'বৰ কাৰণে তাত আইনাৰখন দিলে অসমৰ জাতি জনগোষ্ঠীৰ চবৰে গামোচা আছে আমি আইনাৰখনৰ বিৰোধিতা কৰা নাই কেৱল আইনাৰখন কিয় দিলে পলিটিক্স সেই দিনাৰ পৰাই জুবিন দাক লৈ কৰি দিলে এনেকুৱা দুষ্ট বুদ্ধিৰ মানুহ আমি দেখি আছোঁ আমিতো বুৰ্বক নহয় আমি চব দেখি আছোঁ নাই বুজিয়ে নাপাওঁ সেইবিলাক কথা কয় আৰু খানাপাৰাত সেই কথাটো মই ক'লোৱেই আপোনালোকক তহঁতৰ ঝুমুৰ নৃত্য কৰাৰ পাছত কাৰ বিয়া হ'লি অসমৰ ৰাইজে কাৰ বিয়া হ'ল সেই খবৰ বিচৰা নাই জুবিন দাৰ ন্যায় বিচাৰি আছোঁ আমি